আসাম পুলিচৰ এবি আৰু ইউবিৰ ছেকেণ্ড লিষ্ট বিচাৰি 115 জেলত গ'ল। আৰু এই খবৰটো পাই তেওঁলোকে কিছুমানে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ গৈ আছিলে হাইকোৰ্ট কৰাৰ কাৰণে, তেওঁলোকে গুচি আহিলে। আৰু সেইকাৰণে আজি এই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই থাকক। আজি আপোনালোকে চাইছে এটা ভিডিঅ' যে ছেকেণ্ড লিষ্ট বিচাৰি 115জন জেলত গ'ল বুলি আপোনালোকে নিশ্চয় শুনা পাইছে বা এটা ভিডিঅ' চাইছে আপোনালোকে। কিন্তু সেই ভিডিঅ'টোৰ বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। আৰু 115জন সঁচাকৈয়ে জেলত গ'ল নেকি বা তেওঁলোকে কি কাৰণে জেলত গ'ল সবিশেষ আলোচনা কৰিম, চাই থাকক। প্ৰথমে কথা এটা জনাই লওঁ যে এজন ইউটিউবাৰে যি ভিডিঅ' বনাইছে যে ছেকেণ্ড লিষ্ট বিচাৰি অসম পুলিচৰ এবি আৰু ইউবিৰ 115জনৰ কাৰণে, মানে 115জনৰ নামত কেছ ৰেজিষ্টাৰ হ'ল বুলি তেখেতে কৈ আছে। আৰু সেই কথাটো সম্পূৰ্ণৰূপে ফেক হয়, মানে এইটো সত্য নহয়। আৰু ইয়াতে যোৱাকালি বা তাৰ আগৰ দিনা যিখিনিয়ে ষ্টুডেণ্টে প্ৰতিবাদ কৰিছিলে, বা প্ৰতিবাদ নহয় তেওঁলোকে জনাইছিলেহে, তেওঁলোকে আবেদনহে কৰিছিলে যে আমাক ছেকেণ্ড লিষ্ট দিয়ক বা আমাৰ কাৰণে মানে ৰেজাল্টখিনি পুনৰ বিবেচনা কৰক, তেনেকুৱা কথাহে কৈছিলে, বা 1:5 হিচাপত মাতক। এই কথাখিনি কোৱাৰ কাৰণে জেলত কোনোবাই হ'ব নেকি? এইটো সম্পূৰ্ণভাৱে ফেক হয়। আৰু যি ভিডিঅ'টো তেখেতে শ্বেয়াৰ কৰিছে সেই ভিডিঅ'টো পুৰণি ভিডিঅ'ৰ বহুত আগৰ ভিডিঅ' হয়। আৰু সেইসকল আছিলে কম্পিউটাৰৰ ফেক চাৰ্টিফিকেট থকা কেণ্ডিডেট, সেইসকলেহে তেওঁলোকৰ কাৰণে নামত কেছ ৰেজিষ্টাৰ হৈছিলে। আৰু আপোনালোকে চাব, এতিয়া চাওক আপোনালোকে এই সময়ত যিসমূহ চাই আছে আপোনালোকে, তেওঁলোকে অকল মিডিয়া মাতি তেওঁলোকে জনাইছে চৰকাৰক যে আমাক 1:5 হিচাপেহে কোৱালিফাইড কৰিব লাগে। আৰু যদি চৰকাৰে 1:5 হিচাপত কোৱালিফাইড কৰিছে, তেনেহ'লে চৰকাৰে সেইটো ক'ব লাগে যে আমি 1:5 হিচাপত কৰিব লাগে, আৰু লিষ্টখন পাব্লিছ কৰিব লাগে যে সঁচাকৈ 1:5 হিচাপত চিলেকশ্যন কৰিছোঁ। তো এই কথাখিনি জনাবলৈহে তেখেতসকলে মিডিয়া মাতিছিলে, আৰু কথাখিনি চৰকাৰক বা DGP মহোদয়লৈ এখন আবেদন কৰিছিলে। আৰু সেইটো নহয়, তেওঁলোকে কি কৰিলে, এটা ফেক ভিডিঅ' বনাই দিলে যে 115জন জেলত গ'ল। এইটো সম্পূৰ্ণৰূপে মিছা হয়, সম্পূৰ্ণৰূপে ফেক হয়। আৰু আপোনালোকে এনেবোৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় আপোনালোকে বিলিভ কৰিব নালাগে, কাৰণ যি টি ভিডিঅ' চাই থাকিলে আপোনালোকৰ মূৰটো নষ্ট হ'ব। মই আৰু ভাবিছিলোঁ যে আজিৰ পৰা ছেকেণ্ড লিষ্ট লৈ ভিডিঅ' নবনাওঁ, কিন্তু এই ভিডিঅ'বোৰ চাই সময় মোৰ মূৰটো নষ্ট হৈ গ'ল। আৰু সেইকাৰণে কৈছোঁ আজিৰ পৰা আৰু বেছিকৈ ছেকেণ্ড কাট অফ লিষ্ট লৈ বহুত ভিডিঅ' বনাম। আপোনালোকে যি ভাবক আপোনালোকে, তেনেকুৱা কোনো কথা নহয়। মই আজিৰ পৰা ভিডিঅ' বনাম। আৰু এটা ভিডিঅ' আপোনালোকে চাওক, এইবোৰ ষ্টুডেণ্ট যিবিলাকে এনেকৈ কোৱালিফাইডৰ আশাৰে ৰৈ আছিলে আৰু বহুত কষ্ট কৰি ইণ্টাৰভিউ দিছিলে, চাওক তেখেতৰ মনৰ কথা অলপমান শুনি থাকক আপোনালোকে। মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে অহা সোমবাৰ দিনা ৰাতিপুৱা 10 বজাৰ আগতে গুৱাহাটী হাইকোৰ্টৰ ওচৰত আহিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াত কোনো ধৰণৰ প্ৰতিবাদ নহয়, কোনো ধৰণৰ আন্দোলন নহয়। আপোনালোকে বা আমি শান্তিপূৰ্ণভাৱে এটা চৰকাৰৰ পৰা চলিউশ্যন বিচাৰিম। এইখিনি আছিলে, ধন্যবাদ।